অসম ষ্টেট কাউন্সিল পাৱাৰ ইউনিয়নৰ সকলো সদস্যবৃন্দলৈ আন্তৰিক শুভেচ্ছা। আজি আমি আপোনালোকৰ সিদ্ধান্তমৰ্মে আমি প্ৰস্তাৱ দুটা গ্ৰহণ কৰিছোঁ, আপোনালোক পাছ কৰি দিছোঁ। প্ৰস্তাৱকেইটা যদি হয় আপোনালোকে ক'ব, যদিও নহয় তথাপিতো ক'ব। আমি আংশিকভাৱে বনাইছোঁহে। আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰা হওক যে শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আগষ্ট মাহৰ 8 আগষ্ট বুলি কোৱা হৈছে, এইটো 8 আগষ্ট তাৰিখে নিজৰ নিজৰ চক্ৰ কাৰ্যালয়ৰ সন্মুখত 11 দফীয়া দাবীৰ সফল ৰূপায়ণৰ বাবে 2 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হওক বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। 8 আগষ্ট তাৰিখটো ভালকৈ শুনক আপোনালোকে। আচ্ছা ভিডিঅ' দিছে ডাঙৰ কথা নহয়। 8 আগষ্ট তাৰিখে আমি সফল ৰূপায়ণ কৰিব পাৰিম নে নোৱাৰিম? প্ৰথম